Hello students, মই ইছমাইল হুছেইন। মই আজি তোমালোকৰ লগত ডিসকাস কৰিম ক্লাস 10ৰ যেটো 5 তাৰিখ 1 মাহ 2025-26 ক্লাস 10ৰ যেটো বঙাইগাঁও ডিস্ট্ৰিক্টৰ এক্সাম হৈ গ'ল ম্যাথছৰ তাৰ আমি এমসিকিউ কেইটা আজি ডিসকাস কৰিম যেকেইটা অহা 2026 এইচএসসিৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট। গতিকে তোমালোকে মোৰ লগত থাকিবা। মই তোমালোকৰ যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এমসিকিউ কেইটা মই এই ভিডিওটোত কভার কৰি দিম। তেন্তে আহা সময় নষ্ট নকৰি আমি অংকত আহো। তো ফাৰ্স্টত যেটো আমাৰ এমসিকিউ দি আছিল সেইটো আছে আমাৰ যে দ্য ভ্যালু অফ ৰুট কিউব 1728 ইজ অৰ্থাৎ ৰুট কিউব 1728 ৰ মান কিমান। তো চাবা ইয়াক আমি অতি সহজৰে বাহিৰ কৰিব পাৰো। এটা কেনেকৈ বাহিৰ কৰিব দেখিবা। আমি প্ৰথমত ৰুট কিউব 1728 ইয়াক আমি লিখিলো। ইয়াক লিখি লোৱাৰ পিছত আমাৰ ইয়াত যেহেতু কিউব আছে তাৰ কাৰণে আমি কি কৰিম, ইয়াক তিনিটাকে সংখ্যা এটা সংখ্যা বুলি ধৰিম। কেইটা সংখ্যাক এটা বুলি ধৰিম? তিনিটা সংখ্যাক আমি এটা বুলি ধৰিম। কিয় ধৰিম? কাৰণ ইয়াত কিউব আছে। কিউব থাকাৰ কাৰণে আমি ইয়াত কি কৰিম, তিনিটা সংখ্যাক এটা বুলি ধৰিম আৰু আমি সদায় কনসিডাৰ কৰিম যে লাষ্টত কি আছে। ইয়াত লাষ্টত চাবা, লাষ্টত তোমালোকৰ কি আছে? 8 আছে। গতিকে 8 থাকিলে তুমি ল'ব লাগে 2। 8 থাকিলে কি ল'বা? 2 ল'বা। মনত ৰাখিবা 8 থাকিলে 2 হয় আৰু যদি লাষ্টত 2 থাকে তেতিয়া 8 হ'ব। অৰ্থাৎ এই দুটা কি হয়? এটা আনটোৰ অপোজিট হয়। গতিকে আমাৰ ইয়াত যেহেতু 8 আছে আমি ল'ব লাগিব 2। গতিকে 2 ল'লো। তাৰ পিছত চাব লাগিব এই তিনিটাৰ আগত যেটো আছে সেই সংখ্যাটো কি আছে। আমাৰ সেই সংখ্যাটো ইয়াত আছে 1। যেহেতু 1 আছে এই 1টো কোনটো পৰাৰ কিউবৰ ওচৰত বা সমান হয়। ডাঙৰ যাতে নহয়, সৰু হলে হ'ব, কিন্তু ডাঙৰ যাতে নহয়। তো 1 ৰ যদি আমি কিউব কৰো 1 এর কিউব আমি জানো কি হয় যে 1 এর কিউব ইকুয়াল টু 1 হয়। 1 এর কিউব কি হয় স্টুডেন্ট? 1 হয়। গতিকে তুমি এই 1 ৰ সমান পাই আছা। গতিকে তুমি এই 1 টো জাস্ট খালি কি কৰি দিয়া, এই 2 ৰ আগত বহাই দিয়া। অৰ্থাৎ তোমাৰ এনসারটো কি আহি যাব? 12 আহি যাব। কি আহি যাব? 12 আহি যাব। অৰ্থাৎ 1728 ৰ কিউব কি হয়? কিউব ৰুট 12 হয়। তেনেহলে তোমাৰ অপশন কোনটো আছে? ডি আছে। সরি বি আছে। বি ইজ দ্য right answer. Got it student? Okay. Next MCQ number 2 যেটো দিয়া আছে নাকি a letter of English alphabet is chosen at random. The probability that it is a letter of the word mathematics is. অর্থাৎ ইংৰাজী বৰ্ণমালাৰ পৰা যিকোনো এটা আখৰ যাদৃচ্ছিকভাৱে লোৱা হ'ল, আখৰটো মেথামেটিক্স শব্দটোৰ এটা আখৰ হোৱাৰ সম্ভাৱিতা হ'ল। দেখা ইয়াত তাৰমানে কি কৈছে ষ্টুডেণ্ট, এই যে আমাৰ যেটো আলফাবেট আছিল, আমাৰ আলফাবেটৰ পৰা তুমি যদি মেথামেটিক্স ওয়ার্ডটো ইয়াত যিমান কেইটা তাৰমানে আখৰ আছে এই আখৰ কেইটা যদি তুমি প্ৰবাবিলিটি সম্ভাৱিতা ল'ব খোজা তেনেহলে তাৰ ফলাফলটো কি আহিব। গতিকে আমি তোমাৰ ফাৰ্ষ্টত জানিব লাগিব যে আলফাবেট কেইটা থাকে। তো আমি জানো আমাৰ আলফাবেট থাকে কেইটা? 26টা। কেইটা থাকে? 26টা। টোটাল আলফাবেট হল 26টা। এতিয়া তুমি চাব লাগিব যে মেথামেটিক্স যেটো ওয়ার্ড আছে আমাৰ কি আছে? মেথমেটিক্স ওয়ার্ডটো তুমি চাবা পঢ়াটো যাতে ৰিপিট হলে হেতু বাদ দিব লাগিব। মনত ৰাখিবা পঢ়াটো যদি ৰিপিট হৈছে তেনেহলে বাদ দিব লাগিব। কিয় বাদ দিব লাগিব? কাৰণ ইয়াত লেটাৰ কেইটাৰ কথা কোৱা হৈছে অনলি, আৰু আমি জানো লেটাৰ 26টা। গতিকে তুমি ডাবল কৰিলে বেছি হৈ যাব, তো ডাবল ল'ব নোৱাৰা। ইয়াত তুমি চাবা এম এটা আছে, এ এটা আছে, টি এটা আছে, এইচ এটা আছে, ই এটা আছে। এই এমটো লোৱা নাযাব কাৰণ ইয়াত অলৰেডি আমি এটা এম লৈছো। ঠিক আছে ষ্টুডেন্ট? এটা তুমি আকৌ এই এটো লোৱা নাযাব। কিয় লোৱা নাযাব? কাৰণ এই অলৰেডি আমি লৈছো। এতিয়া টিটো তুমি ল'ব নোৱাৰা। কিয়? কাৰণ টি অলৰেডি তুমি ইয়াত লোৱা হৈছে। এতিয়া চাবা আইটো ল'ব পাৰা। আমি আইটো ল'ম, চিটো ল'ম আৰু কি ল'ম? এছও ল'ব পাৰিম। তেনেহলে তোমালোকে দেখা ইয়াত টোটাল কেইটা আখৰ আহিল, কেইটা লেটাৰ আহিল? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা। তেনেহলে আমি টোটাল আখৰ কেইটা পালো? ইয়াত 8টা। কেইটা পালো? 8টা। ঠিক আছে? তেনেহলে আমাৰ মুঠ ফলাফল কিমান আছিল? 26। টোটাল লেটাৰ আছিল কেইটা? 26টা। আমি তাৰ ভিতৰত মেথামেটিক্স যেটো ওয়ার্ড আছে তাত কেইটা আখৰ আছে? 8টা। ৰিপিট হলে হেতু বাদ দিব লাগিব। মই বাৰে বাৰে কৈ আছো ৰিপিট হলে হেতু বাদ দিব লাগিব। তেনেহলে এতিয়া তোমাক ক'ব লাগে
probability of কি কৰিব লাগে এই ম্যাথমেটিক্স ওয়ার্ডটো তেনেহলে probability তুমি যিকোনো একটা ইভেন্ট বুজাই দিয়া ইদি ঘটনাটো বুজোৱা হয় তো probability of event আমি কি জানো যে যেটো আমাৰ মুঠ ফলাফল যেটো আমাৰ কি হয় মুঠ ফলাফল হেতু তলত লিখিব লাগে কত লিখিব লাগে তলত লিখিব লাগে বুজি পালা কত লিখিবা তলত লিখিবা আৰু যেটো আমাৰ কি আছিল ঘটনাটোৰ যেটো ফলাফল আছিল এটো আমাৰ ঘটনাৰ ফলাফল আছিল কি আছিল এটো ঘটনাৰ ফলাফল আছিল আৰু এটো কত লিখিব লাগে এই ওপৰত লিখিব লাগে কত লিখিব লাগে ওপৰত লিখিব লাগে বুজা গৈছে ষ্টুডেন্ট এটা চাবা তুমি কাটা কাটি কৰি সকলোতকৈ সৰু ভগ্নাংশলৈ লৈ আহা তেনেহলে তুমি কি দি কাটিব পাৰা 2 দি কাটিব পাৰা কাৰণ এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা 2 দিয়ে কাটিলে 4 বাৰ 2 দিয়ে কাটিলে 13 বাৰ তুমি যদি লক্ষ্য কৰা আৰু কাটা কাটি কৰা না যায় তেনেহলে তোমাৰ ইয়াত থাকি গল কি ওপৰত থাকি গল 4 তলত থাকি গল কিমান 30 কিমান থাকি গল 30 তোমালোকে লক্ষ্য কৰিলে এই অপচন দেখাছোন কত আছে অপচন নাম্বার কত আছে এটো অপচন নাম্বার ডি আছে সো ডি ইজ দা রাইট আনসার got it okay come to next MCQ number 3 ইয়াত কি কৈছে চাবা for any two positive integer a and b if LCM is L and HCF is H then অর্থাৎ যিকোনো দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ লসাগু l আৰু গসাউ h হলে তলৰ কোনটো শুদ্ধ among four option which is correct you have to choose তোমালোকে ইয়াৰ পৰা যদি দেখা যে কোনটো শুদ্ধ ইয়াত সকলে লক্ষ্য কৰিবা আমাৰ এটা ৰুল আছিল এলসিএম আৰু সংখ্যা দুটাৰ মাজত এটা কি আছিল ৰুল আছিল সূত্ৰ আছিল হেতু কি আছিল যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু আৰু গসাউৰ পূৰণফল গতিকে তুমি এনেকৈ লিখিব পাৰা যেহেতু ইয়াত সংখ্যা কি দিয়া আছে আমাৰ a দিয়া আছে আৰু কি দিয়া আছে b দিয়া আছে গতিকে তুমি এই সংখ্যা দুটা পূৰণ কৰিলে অৰ্থাৎ মাল্টিপ্লাই কৰিলে কাৰ সমান হ'ব যে এটো ইকুৱেল হ'ব কাৰ l আৰু h ৰ অৰ্থাৎ গসাউ আৰু লসাউৰ পূৰণফলৰ সমান হ'ব অৰ্থাৎ তুমি এনেকৈ লিখিব পাৰা l h এটো আমাৰ ৰুল আছিল এটো আছিল চেপ্টাৰ নাম্বাৰ কত অনত আছিল তোমালোকে মনত কৰিবা চেপ্টাৰ নাম্বাৰ অনত আছিল গতিকে ইয়াৰ পৰা তুমি চাবা কি কি লিখিব পাৰা আমি যদি লক্ষ্য কৰো ফাৰ্স্ট অপচনটো ইয়াত a ৰাখি দিছে গতিকে তুমি যদি a ৰাখি দিয়া তুমি ইয়াত l ইনটু মাজত দিলেও হ'ব নিদিলেও হ'ব নিদিলেও মানে এটো ইনটু বুজায় এটো মাল্টিপ্লাই বুজায় তো তুমি এক কাম কৰিবা এতিয়া ইয়াত যেটো b2 এর লগত কি হৈ আছে পূৰণ হৈ আছে আৰু যেতিয়া এই পূৰণটো ইকুৱেল চিন পাৰ হৈ আহিব অৰ্থাৎ বাওফালৰ পৰা যেতিয়া হফালে আহিব ইকুৱেল চিন পাৰ হৈ তেতিয়া কি হ'ব পূৰণ থাকিলে তাৰ উল্টা যেটো চিন অৰ্থাৎ হৰণ হেতু হ'ব অৰ্থাৎ কত যাব তোমাৰ তলত আহি যাব ঠিক আছে তো তুমি এটা অপচন ইয়াৰ পৰা পাব পাৰা যে a ইকুৱেল টু h l h ডিভাইডেড বাই b তুমি দেখা এইটো অপচন এই চাৰিটা অপচনৰ লগত মিল আছে না নাই যদি আছে তেনালে এইটো আনসাৰ আৰু এইটো আমাৰ কত আছে দেখা এইটো আমাৰ আছে অপচন নাম্বাৰ 8 আছে ফাৰ্স্টটো ৰাইট গুড আমাৰ ফাৰ্স্টটো কি হৈ আছে বাহিৰ হৈ গৈছে ভাল কোৱেশ্চন নম্বৰ 4 কি কৈছে the product of the two zeros of the polynomial x square minus 49 is অর্থাৎ x square minus 49 বহুপদটোৰ শূন্য দুটাৰ পূৰণফল হ'ব এইটো বহুতে ইজি কোৱেশ্চন হয় তোমালোকে এইটো পাৰিবা মই জানো তথাপিও কৈ দি আছো আমাৰ পূৰণফল যেতে আছিল পূৰণফল আমি কি কৈছিলো দুটা শূন্য আলফা ইনটু বিটা এইটা আমাৰ কি আছিল ফৰ্মুলা আছিল দ্বিঘাত সমীকৰণৰ যেটো আছিল দ্বিঘাত সমীকৰণৰ তাত কি আছিল আলফা ইনটু বিটা ফৰ্মুলা আছিল আৰু আলফা ইনটু বিটাৰ ফৰ্মুলাটো আমি কেনেকৈ লিখিছিলো মনত আছে না ষ্টুডেন্ট কেনেকৈ লিখিছিলো c বাই a c বাই কি আছিল a c টো কি আছিল c টো আছিল যেটোৰ লগত x বা y যিকোনো চলক না থাকে অকল নাম্বাৰ হে থাকে আৰু a টো কি আছিল যেটো x স্কয়াৰৰ আগত থাকে ঠিক আছে ষ্টুডেন্ট a মানে কি x স্কয়াৰ আগত থাকে আৰু c হল কি যাৰ লগত x হয় একো না থাকে তেনেহলে তুমি এইখিনিৰ পৰা যদি লক্ষ্য কৰা এটোৰ পৰা কি পাবা এটো সমীকৰণৰ পৰা যে ইয়াত x স্কয়াৰ আগত কি আছে দেখা গৈ আছে যে x স্কয়াৰ আগত একো নাম্বাৰ নাই গতিকে x স্কয়াৰ আগত যদি একো নাম্বাৰ নাই তেনেহলে ভাবিব লাগিব তাৰ আগত অন আছে কাৰণ সকলো চলকৰ আগত কি থাকে অন থাকে গতিকে তুমি এৰ মান কি লব পাৰা অন লব পাৰা কি লব পাৰা অন লব পাৰা আৰু c ৰ মান কিমান আছে ইয়াত চাবা যে x হয় নথকা পদটো কি আছে -49 মাইনাস চিনটো লব লাগিব মনত ৰাখিবা মাইনাস থাকিলে লব লাগে কিন্তু প্লাস থাকিলে নললেও হয় গতিকে তুমি এইটো কি লব লাগিব c ৰ মান -49 এতিয়া কথা হল তলত তো অন দিব নালাগে
তোমালোকে জানা গতিকে এইটো ডাইৰেক্টলি তুমি কি লিখিব লাগে -14a এইটো এনেকৈ অংক কৰি যে তোমাক কৰিব লাগে সেনেকুৱা কথা নহয় তুমি ডাইৰেক্ট ক'ব পাৰিবা ইয়াত যেটো পদ থাকে সেই পদটোই তোমাৰ কি হৈ যাব যেটো পদ থাকিব সেই পদটোই তোমাৰ কি হৈ যাব এনসার হৈ যাব গতিকে ক'ত আছে এইটো অপচন দেখা অপচনটো তোমালোকৰ আছে সি নম্বৰ ক'ত আছে সি নম্বৰ তো সি ইজ দা correct option. Come to question number 5. What is given? The graph of y equal to p of x is given below for a polynomial p of x. Find the number of the zeros of the p of x. অর্থাৎ এটা বহুপদ p of x এর ক্ষেত্ৰত y equal to p of x লেখৰ শূন্যৰ সংখ্যা হল অর্থাৎ তোমাক ইয়াত এটা কি দিয়া আছে গ্রাফ দিয়া আছে কি দিয়া আছে লেখ দিয়া আছে এই লেখটোৰ পৰা তুমি ক'ব লাগে যে এই p of x ৰ সংখ্যা শূন্যৰ সংখ্যা কিমান তো যেতিয়া তোমাক ইয়াত p of x ৰ কথা কৈছে p of x ইয়াত কি আখৰ দিয়া আছে x দিয়া আছে কি দিয়া আছে x দিয়া আছে অৰ্থাৎ তোমাৰ চাব লাগিব যে আমাৰ x অক্ষ যেটো আছে এটো কোৱা হয় x অক্ষ আৰু এটো কোৱা হয় y অক্ষ এই x অক্ষ আমাৰ যেটো গ্রাফ আঁকিছে এনেকে একদম হাপৰ নিচিনা হেতু চাব লাগিব যে x অক্ষত কেইবাৰ কাটিছে যিমানবাৰ x অক্ষত কাটিব সেই কেইটাই হ'ব শূন্য সংখ্যা তেনেহলে তোমালোকে দেখা x অক্ষত যোন দেখা কত কত কাটিছে ইয়াত এটা কাটিছে বুজা গল আৰু কত কাটিছে ইয়াত এটা কাটিছে ওকে গুড আৰু কত কাটিছে এটো y কাটিছে এটো আমি নলও ঠিক আছে এটো কি আছিল y অক্ষ আছিল তাৰ মানে এটো আমি নলও x অক্ষটো আৰু কত কাটিছে ইয়াত কাটিছে বুজা গল ষ্টুডেন্ট আৰু দেখা আৰু এঠাইত আছে এটো কত ইয়াত আছে আৰু ইয়াতো কাটিছে হয় না নাই তেনেহলে তুমি যদি গণনা কৰা কিমানবাৰ হৈ গল এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ অৰ্থাৎ চাৰিটা আমাৰ কি হ'ব শূন্য আহিব অৰ্থাৎ এনসার আহি যাব তোমাৰ কোনটো অপচন নাম্বার 4 যেটো আমাৰ কি আছিল y equal to p of x যেটো লেখৰ শূন্য সংখ্যা আছিল এটো কিমান আহি যাব 4 আহি যাব বুজা গৈছে ষ্টুডেন্ট বুজিলে কমেন্ট কৰিবা নবুজিলেও কমেন্ট কৰিবা মই তোমালোকৰ কমেন্টৰ ৰিপ্লাই দিম কোশ্চেন নম্বৰ 6 টো কি আহিছিল দেখা Question number 6 of this is the number of natural number between n minus 1 whole square and n square is অর্থাৎ n minus 1 square whole square আৰু n square ৰ মাজত থকা স্বাভাৱিক সংখ্যা হল এই কোশ্চেনটো বাৰে বাৰ আহে তোমালোকে যদি লক্ষ্য কৰা ইয়াৰ যেটো আমাৰ প্ৰিভিয়াস কোশ্চেন আছিল 2025 অৰ্থাৎ 24-25 হেতুতে এইটো কোশ্চেন আহিছিল প্ৰত্যেক হাফ ইয়াৰলিতে কোশ্চেনটো পাবা তুমি প্ৰত্যেক ইউনিট টেষ্টতে এই কোশ্চেনটো পাবা এটো বহুত ইম্পৰ্টেন্ট আৰু বহুত সহজ হয় গতিকে এইটো তোমালোকে ভালকে বুজিবা এটা দেখা আমাৰ যেটো কিতাপত সূত্র আছিল এটো কি আছিল যে আমি এনেকৈ লিখিছিলো যে n স্কয়াৰ আৰু n প্লাস 1 হোল স্কয়াৰ এই দুটাৰ মাজত স্বাভাৱিক সংখ্যা দিয়া আছিল আমাৰ কি 2n কিমান দিয়া আছিল 2n অর্থাৎ তুমি যদি লক্ষ্য করা ইয়াত যেটো হরু হয় এটো হল n এটো হল n প্লাস 1 অর্থাৎ প্রথমটো হরু হয় তার পিছতটো কি দিছে এক ডাঙৰ দিছে গতিকে আমি কি কৰিব লাগে এই দুটাৰ ভিতৰত যেটো হরু হয় এই হৰুটোৰ লগত কি কৰিব লাগে 2 পূৰণ কৰিব লাগে বুজা গল এতিয়া দেখা তুমি হেইটোই সূত্ৰটো ইয়াত খটাবা ইয়াত কি দিছে n - 1 ইয়াত কি দিছে n - 1 হোল স্কয়াৰ আৰু ইয়াত কি দিছে n স্কয়াৰ এতিয়া তুমি ভুল নকৰিবা টুৱাইস n নিদিবা কাৰণ ইয়াত দেখা n কৈ n - 1 এক কম এক কি কৈছে কম ইয়াত n - 1 লিখিছে ইয়াত কি লিখিছে n - 1 লিখিছে ইয়াত দি আছে n অৰ্থাৎ এইটো হৰু এইটো ডাঙৰ তেনেহলে আমি এই সূত্র হিচাপত যদি পেলাও তেনেহলে কি হ'ব এইটো যেটো হৰু হয় গতিকে এই হৰুটোৰ লগতে আমাৰ কি হ'ব 2 পূৰণ হ'ব হয় না নাই এটা চাবা 2 যদি আমি পূৰণ কৰো তেনেহলে এটা নিকা হ'ব টুৱাইস n 2 ব্ৰেকেট অফ n minus 1 এইটো এনেকৈ লিখিব লাগিব এইটো হৰু হয় গতিকে ইয়াৰ লগত আমি কি কৰিব লাগিব 2 টো মাল্টিপ্লাই কৰিব লাগিব এতিয়া দেখা আমাক এনেকৈ ব্ৰেকেট থকা তো এটাও নাই আছে নেকি নাই না গতিকে তুমি কি কৰিবা এইটো তুমি একবাৰ 2 দি n পূৰণ কৰি দিয়া টুৱাইস n আহি যাব হয় না নাই তাৰ পিছত আকৌ কি কৰিব লাগে এই 2 দি আকৌ ব্ৰেকেটৰ ভিতৰত যিমান কেইটা সংখ্যা থাকে গোটেই কেইটা এবাৰকে পূৰণ কৰি দিব লাগে অৰ্থাৎ ইয়াত মাইনাস চিন আছে মাইনাস ইয়াত 2 ৰ লগতে পূৰণ কৰি দিয়া 2 * 1 2 বুজা গল এতিয়া তুমি চাব লাগিব 2n - 2 কোনটো অপচনত আছে এটা তুমি যদি লক্ষ্য কৰা এইটো অপচন কোনটো পাবা অপচন নাম্বার সি পাই যাবা তো সি হল আমাৰ কি শুদ্ধ অপচন কিন্তু মনত ভালকে চাবা
আমাৰ d2 কিন্তু 2n দি আছে, কিন্তু ইয়াত কি দি আছে -1, গতিকে যেতিয়া টিক চিন দিবা তেতিয়া অলপ সাৱধানতা অৱলম্বন কৰিব লাগে, নহলে কিন্তু অলপতে ভুল হৈ যাব। বুজা গ'ল ষ্টুডেণ্ট? ঠিক আছে, এতিয়া আহা আমি নেক্সট কুৱেশ্যনত যাওঁ। ছেভেনত আছে ইফ দ্য কমন ডিফাৰেন্স অফ এন AP is 5, then A18 minus A13 equal to what? অৰ্থাৎ A18তম পদৰ পৰা A13তম পদটো বাদ দিলে কিমান আহিব যদি সিহঁতৰ সাধাৰণ অন্তৰ কিমান দিয়া থাকে 5 দিয়া থাকে। সেইটোৱে কোৱা হৈছে যদি এটা APৰ সাধাৰণ অন্তৰ 5, সাধাৰণ অন্তৰ কিমান 5, তেন্তে A18 minus A13 কি হ'ব? এতিয়া চাবা ইয়াত আমাক কি দিয়া আছে, আমাক দিয়া আছে A18 minus A13, এইটো বাহিৰ কৰিব লাগে হয় না নাই? কিন্তু আমাক ইয়াত কি দিয়া আছে, সাধাৰণ অন্তৰ কিমান দিয়া আছে, সাধাৰণ অন্তৰ কত আছে, ইয়াত আছে হয় না নাই? সাধাৰণ অন্তৰটো কি দিয়া আছে, আমাক 5 দিয়া আছে। সাধাৰণ অন্তৰ কি দি ডিনোটেড কৰে, d দি, কি দি ডিনোটেড কৰে d দি। অৰ্থাৎ আমি d ইকুয়াল টু কিমান পালো 5 পালো। এখিনি মনত ৰাখিবা, এটা মান লাগিব, এটা মান লাগিব। গতিকে ইয়াৰ পৰা তুমি চাবা এটা শর্টকাট ট্ৰিক্স আছে, যেহেতু এমসিকিউ কৰি আছো শর্টকাট ট্ৰিক্সটো কটাই দিবা। a আছে ইয়াত a লিখিবা, ঠিক আছে, তাৰপিছত কি লিখিবা প্লাস, কি লিখিবা প্লাস লিখিবা, প্লাস লিখি তুমি ইয়াত কি কৰিবা d লিখিবা, কি লিখিবা d লিখিবা, আৰু ইয়াত যিমান আছে তাতকৈ এক কম লিখিবা। ইয়াত কিমান আছে 18 আছে, তেনে 18তকৈ এক কমাই দিলে কিমান হ'ব 17 আহি যাব। অৰ্থাৎ তুমি এই A80তম পদৰ কাৰণে কি লিখিব পাৰিবা a প্লাস 17 d বা 17 d লিখিব পাৰিবা। তাৰপিছত কি আছে মাইনাস আছে, তুমি মাইনাস দি দিয়া, মাইনাস দিয়াৰ পিছত তুমি এইটো কেনেকৈ যেহেতু ইয়াত দুটা সংখ্যা আহিব তুমি ব্ৰেকেট দিবা, কি হৈ যাব এটা a আহিব, তাৰপিছত প্লাস ইয়াত যেহেতু 13 আছে গতিকে তুমি কি লিখিব লাগিব 12b লিখিব লাগিব, কি লিখিব লাগিব 12b লিখিব লাগিব। বুজা গৈছে ষ্টুডেন্ট? এতিয়া তাৰপিছত a প্লাস 17d মাইনাস 2 ইয়াৰ আগত গলে কি হৈ যাব, মাইনাস প্লাস মাইনাস ইয়াৰ আগত একো চিহ্ন নাই মানে প্লাস আছে, গতিকে মাইনাস প্লাস কি হৈ যায় মাইনাস হয়, আকৌ মাইনাস প্লাস কি হৈ যাব মাইনাস 12d হৈ যাব। বুজা গৈছে ষ্টুডেন্ট? এতিয়া চাবা আমাৰ এইটো এৰ আগত মাইনাস আছে, এইটোৰ আগত প্লাস আছে, গতিকে দুটা কি হৈ যাব কেনসেল হৈ যাব। কেনসেল হৈ যোৱাৰ পিছত তুমি ইয়াত চাবা 17d ৰ পৰা তুমি 12d কি কৰিব পাৰা, 12d কি কৰিব পাৰা মাইনাস কৰিব পাৰা, কাৰণ এইটোৰ আগত আছে মাইনাস চিন, এইটোৰ আগত আছে প্লাস চিন। গতিকে তুমি 17 ৰ পৰা 12 বাদ দিলে তোমাৰ কিমান থাকি যাব 5 থাকি যাব, আৰু d আছে এটা d দিবা, কিমান হৈ গল 5d আহি গল। এতিয়া তোমালোকে মোক কোৱাচোন d ৰ মান কি আছিল, কি আছিল d ৰ মান, আমাৰ d ৰ মান দি আছিল 5, d ৰ মান কি দি আছিল 5 দি আছিল, গতিকে তুমি d ৰ ঠাইত কি লিখিব পাৰা 5 লিখিব পাৰা, d ৰ ঠাইত কি লিখিবা 5 লিখিবা। এতিয়া দেখা এই দুটা পূৰণ কৰি দে, 5 5 গুণ তোমাৰ কিমান হৈ যাব 25 আহি যাব, কিমান হৈ যাব 25 আহি যাব। তেনেহলে আমাৰ শুদ্ধ আনসারটো কত আছে দেখা, 25 কত আছে 25 আছে আমাৰ অপশন নাম্বার বি ত আছে, অপশন নাম্বার কি আছে বি ত আছে, গতিকে বি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। বুজা গৈছে ষ্টুডেন্ট? ওকে, আহা নেক্সট কোশ্চেন। কোশ্চেন নাম্বার 8 টো চাবা, এইটো কোশ্চেন বহুত ইম্পৰ্টেন্ট, এইটো কোশ্চেন তোমালোকৰ এক্সামত ফাইনালত আহাৰ সম্ভাৱনা বহুত বেছি আছে, তো এইটো মনোযোগ দি পঢ়িবা। দেখা ইয়াত কি কৈছে যে ইফ দ্য এৰিয়া অফ এ সার্কেল এন্ড এ স্কোয়ার আর দেন দেয়ার রেশিও অফ পেরিমিটার উইল বি, অর্থাৎ যদি এটা বৃত্ত আৰু বৰ্গৰ কালি সমান, বৃত্ত আৰু বৰ্গৰ কালি সমান, তেন্তে সিহঁতৰ পৰিসীমাৰ অনুপাত বাহিৰ কৰিব লাগে। আমাক কি বাহিৰ কৰিব দিছে অনুপাত, ৰেশিও বাহিৰ কৰিব দিছে। গতিকে তুমি ইয়াত আমাক প্ৰথমত কি দি আছে চাবা যে বৃত্ত আৰু বৰ্গৰ কালি সমান, তোমালোকে বৃত্তৰ যেটো কালি আছিল সেই বৃত্তৰ কালিটোৰ সূত্ৰ কি আছিল মনত আছে না তোমালোকৰ? বৃত্তৰ কালিৰ যেটো সূত্ৰ আছিল সেইটো আছিল পাই আর স্কয়ার। কি আছিল বৃত্তৰ কালিৰ সূত্ৰটো কি আছিল পাই আর স্কয়ার। এতিয়া তোমালোকে মোক কোৱা বৰ্গৰ কালি কি আছিল? বৰ্গৰ কালিটো আছিল বাহু স্কয়ার। কি আছিল? বাহু স্কয়ার। হয় না ষ্টুডেন্ট? বাহু স্কয়ার আছে। এতিয়া তুমি চাবা আমি যদি বাহুটো ৰাখি দিও স্কয়ারটো ইফালে আনিলে কি হ'ব ৰুট ওভাৰ হৈ যাব। কি হৈ যাব ৰুট ওভাৰ আর স্কয়ার ইকুয়াল টু জাস্ট কি থাকি যাব আমাৰ বাহু থাকি যাব। এটো কার বাহু বাহিৰ কৰি আছো বৰ্গৰ বাহু, হয় না নাই? এতিয়া তুমি চাবা ৰুটৰ ভিতৰত থাকিলে যেহেতু আর ওপৰত স্কয়ার আছে গতিকে তোমাৰ r টো কি হৈ যাব বাহিৰত ওলাব, r টো কি হৈ যাব বাহিৰত ওলাব। কিন্তু পায়ৰ যেহেতু আমাৰ অকল আছে ইয়াত কোনো স্কয়ার নাই গতিকে এইটো কি থাকিব ৰুটৰ ভিতৰত থাকি যাব। অৰ্থাৎ তুমি কি পাবা বাহুৰ মান যেটো আছে এইটো তুমি কি পালা যে বাহু ইকুয়াল টু কি পালা ৰুট ওভার পাই
আৰু r ঠিক আছে এটা আমি বাহু পালো এতিয়া চাবা আমাক একচুয়ালি কোশ্চেনটো দিছিল কি যে অনুপাত বাহিৰ কৰিব লাগে কাৰ অনুপাত বাহিৰ কৰিব লাগে যে আমাৰ প্ৰথমত যেহেতু বৃত্ত দিয়া আছে গতিকে বৃত্ত আৰু বৰ্গৰ কি বাহিৰ কৰিব লাগে পৰিসীমাৰ অনুপাত কাৰ অনুপাত পৰিসীমা তেনেহ'লে বৰ্গৰ যেটো পৰিসীমা আৰু বৃত্তৰ যেটো পৰিসীমা সেই উত্তৰটো তোমাৰ জানিব লাগিব বুজা গৈছে সেই উত্তৰটো তোমাৰ জানিব লাগিব তেনেহ'লে কোৱা বৃত্ত যে আছে সেই বৃত্তৰ পৰিসীমাৰ উত্তৰটো কি আছিল মনত পৰিছে না কি আছিল উত্তৰটো 2s পাই r এইটো উত্তৰ আছিল হয় না এতিয়া চাবা বৰ্গৰ যেটো আছিল বৰ্গৰ উত্তৰটো কি আছিল যে 4 ইনটু বাহু 4 ইনটু কি আছিল বাহু আছে ঠিক আছে ষ্টুডেন্ট এতিয়া তুমি কি কৰিবা বাহুৰ মানটো অলৰেডি তুমি জানা ইয়াত অলৰেডি চাইছা বাহু মানে কিমান হয় না নাই বাহু ইকুৱেল টু তুমি কি লিখিব পাৰা ৰুট ওভাৰ কি লিখিব পাৰা তুমি বাহু ইকুৱেল টু যে 2s পাই r 4 আছে 4 লিখি দিয়া তুমি বাহুৰ কাৰণে কি লিখিব পাৰা ৰুট ওভাৰ পাই আৰু কি থাকিব r এখানে তুমি লিখিব পাৰা বাহুৰ কাৰণে গতিকে 4 আছে 4 ঠাইত 4 লিখি দিলো বাহুৰ ঠাইত তুমি কি লিখি দিবা ৰুট ওভাৰ পাই ইনটু r কোৰ পৰা পালো ইয়াৰ পৰা পালো বুজা গৈছে এতিয়া চাবা তুমি কাটাকাটি কৰা r কেনসেল দুটা কেনসেল হৈ গ'ল তুমি 2 দি 4 ভিতৰত কাটিলে দুবাৰ যাব হয় না নাই এতিয়া কথা হ'ল এইটো এটা ৰুট মানে আমাৰ ইয়াত পাই আছে পাই তুমি কেইটা ৰুট ওভাৰ লিখিব পাৰা দুটা লিখিব পাৰা নেকি কেইটা লিখিব পাৰা দুটা লিখিব পাৰা এটা পাই মানে কেইটা পাই হয় ৰুট ওভাৰ দুটা পাই হয় বুজা গৈছে কিয় হয় কাৰণ এটো যদি তুমি আকৌ জুল স্কয়াৰ কৰি দিয়া তাহলে পাই স্কয়াৰ হৈ যাব কি হৈ যাব পাই স্কয়াৰ হৈ যাব স্কয়াৰ ৰুট কেনসেল কৰিলে পাই পাই আহি যাব গতিকে তুমি পাই ইকুৱেল টু কি লিখিব পাৰা ৰুট ওভাৰ পাই ইনটু ৰুট ওভাৰ পাই লিখিব পাৰা গতিকে তুমি ৰুট ওভাৰ পাই দি পাই কাটিলে কিমান যাব ৰুট ওভাৰ পাই বাৰ যাব কোনো অসুবিধা আছে ষ্টুডেন্ট যদি থাকে কমেন্ট কৰিবা এতিয়া চাবা ওপৰত তোমাৰ কি থাকি গ'ল ৰুট ওভাৰ পাই থাকি গ'ল হয় না নাই তলত কি থাকি গ'ল 2 থাকি গ'ল হয় না এতিয়া চাবা ওপৰত যেটো থাকে হেতু তুমি ফাৰ্ষ্টত লিখিব লাগে ৰুট ওভাৰ পাই এই হৰণ চিহ্নৰ কাৰণে তুমি অনুপাত লিখিব লাগে হৰণ চিহ্নৰ কাৰণে কি লিখিব লাগে অনুপাত লিখিব লাগে আৰু তলত যেটো আছে হেতু পিছত যায় তেনে তোমাৰ যেটো অপচন আহিল অৰ্থাৎ যেটো आंसर আহিল এটো কি আহিল ৰুট ওভাৰ পাই ইজ টু 2 এটা তুমি চাব লাগিব যে কত আছে আমি এটো লক্ষ্য কৰো এটো কত আছে অপচন নাম্বার 8 আছে কত আছে অপচন নাম্বার 8 আছে কোশ্চেন নাম্বার 9 ত দেখা কি দিয়া আছে if the points a, 0, 2, 1 and 3, -1 are collinear then a equal to what we need to find out the value of a অর্থাৎ যদি a, 0, 2, 1 and 3, -1 বিন্দু তিনিটা একৰেখীয় হয় তেন্তে এর মান কি হ'ব এটো মনত ৰাখিবা যেতিয়া একৰেখীয় ক'ব যেতিয়া কি ক'ব একৰেখীয় ক'ব তেতিয়া আমি ত্ৰিভুজৰ যেটো সূত্ৰ আছিল চেপ্টাৰ 7 or 7.3 সেই সূত্ৰটো খটাব লাগিব আমাৰ সেই সূত্ৰটো কি আছিল সূত্ৰটো তোমালোকৰ মনত আছে না ত্ৰিভুজৰ সূত্ৰটো কি আছিল হাফ তাৰ পিছত কি আছিল x1 y2 y3 হয় না তাৰ পিছত কি আছিল x2 y3 y1 x3 y1 y2 third bracket equal to 0 এটো আছিল আমাৰ কি ত্ৰিভুজৰ সূত্ৰ এটো কি আছিল আমাৰ ত্ৰিভুজৰ সূত্ৰ এতিয়া তুমি দেখা এই হাফটো দুইটো ইফালে লৈ গলে 0 ৰ লগত কি হ'ব পূৰণ হৈ যাব আৰু 0 ৰ লগত পূৰণ হলে তো দুইটো নাকি হৈ যাব তো দুইটো বাদ দি দিয়া তুমি ডাইৰেক্টলি x1 ৰ ভ্যালু হৈ যায় x1 ইয়াত কোনটো আছে x1 ৰ মানে a x1 কিমান আছে আমাৰ a ঠিক আছে তেনে y2 কোনটো হ'ব এটো মনত ৰাখিবা এটো হ'ল x1 এটো হ'ল y1 এটো হ'ল x2 এটো হ'ল y2 এটো হ'ল x3 এটো হ'ল y3 ঠিক আছে এতিয়া তুমি হিচাপত বহাই দিয়া মান কিটা বহাই দিয়া দেখা x1 আছে x1 ৰ ঠাইত কি a আছে দি দিয়া y2 কিমান আছে 1 আছে 1 দি দিয়া y3 কিমান আছে -1 আছে তেনে মাইনাস আৰু মাইনাস তেনে কি হ'ব প্লাস ইয়াতো মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব ঠিক আছে ওকে তাৰ পিছত প্লাস আছে প্লাস দিয়া x2 ৰ মান কিমান x2 ৰ মান হ'ল 2 x2 কিমান 2 তেনে y3 কিমান আছে y3 হ'ল -1 তাৰ পিছত মাইনাস উত্তৰ হৈ যাব y1 কিমান আছে y1 আছে 0 y1 কিমান 0 দি দিবা প্লাস আছে প্লাস দিয়া x3 কিমান আছে x3 কিমান 3 y1 কিমান y1 মানে 0 y1 কিমান আছে 0 আছে y2 কিমান আছে y2 যদি লক্ষ্য কৰা কিমান আছে 1 আছে ঠিক আছে কিমান আছে 1 আছে থাৰ্ড ব্র্যাকেট ক্লোজ ইকুয়াল টু 0 সরি থার্ড ব্র্যাকেট না লাগে এবার আমার
হয় না, কাৰণ 2টো আমি সিফালে লৈ গ'লে 0ৰ লগত পূৰণ হ'ব, আপনা আপনি এইটো 0 হৈ যাব, কাৰণ 0ৰ লগত যিকোনো বস্তু পূৰণ কৰিলে 0 হয়। এতিয়া চাবা তুমি এই দুটা যোগ কৰিলে কি হ'ব 2, 2ৰ লগত a পূৰণ কৰিলে 2 আছে, হয়নে নাই, 1 আৰু 1 2, 2ৰ লগত a পূৰণ কৰিলে 2a প্লাছ সৰি ইয়াত দেখা ইয়াততো 0টোৰ কোনো কাম নাই, গতিকে ইয়াত আছে মাইনাছ, ইয়াত আছে প্লাছ, প্লাছ মানে কি হৈ যাব মাইনাছ, আৰু 2ৰ লগত 1 পূৰণ কৰিলে 2 হৈ যাব, হয়নে নাই, আৰু ইয়াত তোমাৰ কি আছে প্লাছ, ইয়াত আছে কি মাইনাছ, প্লাছ মাইনাছ ইয়াতো কি হৈ যাব তোমাৰ মাইনাছ আহি যাব, 3ৰ লগত 1 পূৰণ কৰিলে কি হৈ যাব সৰি হা 3ৰ লগত 1 পূৰণ কৰিলে কি হৈ যাব 3 ৰ 1 গুণ 3, 0ৰ তো কোনো ভ্যালু নাই, তাৰ কাৰণে এইটো আমি বাদ দিছো, ইকুৱেল টু কি হৈ যাব 0, ইকুৱেল টু কি হৈ যাব 0 হৈ যাব। এখানে বুজাত কোনো অসুবিধা আছে তোমালোকৰ? ওকে, 2a এইটোৰ আগত মাইনাছ, এইটোৰ আগত মাইনাছ, এই দুটা কি হৈ যাব পৰা দুটা প্লাছ হ'ব, কিন্তু আমাৰ চিনটো কি থাকি যাব মাইনাছ হৈ থাকি যাব, ঠিক আছে, পৰা দুটা প্লাছ হ'ব, মাইনাছ মাইনাছ থাকিলে চিন দিব লাগিব মাইনাছ, ইকুৱেল টু কি হৈ যাব 0। এতিয়া তুমি দেখা এই মাইনাছটো ইফালে গ'লে কি হৈ যাব প্লাছ 5 হৈ যাব, কি হৈ যাব প্লাছ 5 হৈ যাব। এতিয়া a ইকুৱেল টু 5 এর লগত 2 পূৰণ হৈছে, ইফালে গ'লে কি হৈ যাব আমাৰ হৰণ হৈ যাব, কি হৈ যাব হৰণ হৈ যাব, তেন্তে a ইকুৱেল টু কি আহি গ'ল 5/2 আহি গ'ল, a ইকুৱেল টু কি আহি গ'ল 5/2 আহি গ'ল। এই 5/2 ক'ত আছে অপচন দেখাচোন তোমালোকে ক'ত আছে, 5 নম্বৰ তোমাৰ ক'ত আছে, এইটো 5/2 অপচন নম্বৰ সি ত আছে, তোমাৰ অপচন নম্বৰ সি হ'ব কি শুদ্ধ উত্তৰ, বুজি পালা? ওকে, নেক্সট কোশ্চেন, লাষ্ট যেটো কোশ্চেন আছে এইটো 10 নম্বৰ কোশ্চেন, কাৰণ ভিডিওটো বহুত লং হৈ আছে, আমি না ইমান এটা লং নকৰোঁ, তাৰ কাৰণে কি কৰিম আমি পাৰ্ট ওয়াইজ ভাগ ভাগকৈ অলপ অলপকৈ কৰিম, যাতে সব কিছু আমাৰ মনত থাকে। এতিয়া দেখা 10 নম্বৰত কি আহিছিল যে হাউ মেনি সলিউশনস অফ ইকুয়েশনস x plus 2y equal to 2 and 3x plus 6y equal to 6 have, অর্থাৎ x plus 2y equal to 2 আৰু 3x plus 6y equal to 6 সমীকৰণ দুটাৰ সমাধান সংখ্যা কিমান, অৰ্থাৎ ইয়াত কেইটা সমাধান আছে। এইটো এনেকুৱা টাইপৰ কোশ্চেন আমি কোনটো চেপ্টাৰত পাইছিলো মনত আছে না, চেপ্টাৰ নাম্বাৰ 3 পাইছিলো, হয় না নাই। ইয়াত এটা আমাৰ ৰুল আছিল, কি ৰুল আছিল যে আমাৰ যদি দুটা সমীকৰণ থাকে, ইয়াত কি কি সমীকৰণ দিছে x plus 2y equal to 2, আৰু এটা সমীকৰণ কি দি আছে আমাৰ যে 3x plus 6y equal to কিমান দি আছে 6 আছে, হয় না নাই। তুমি ইয়াৰ পৰা কি কৰিম আমি ফাৰ্ষ্টতে a1 by a2 বাহিৰ কৰিম, হয় না নাই, মনত আছে না তোমালোকৰ, a1 কোনটো হয় x ৰ আগত যেটো থাকে, হয় না নাই, a2 যেটো আমাৰ সেকেন্ড নাম্বাৰ ইকুৱেশন থাকে তাৰ যেটো x ৰ আগত থাকে তাক কোৱা হয় a2, গতিকে ইয়াৰ x ৰ আগত একো নাই মানে কিমান আছে 1 আছে, হয় না নাই, আৰু এইটো 2 নম্বৰ যেটো ইকুৱেশন আছে ইয়াৰ x ৰ আগত একো নাই মানে সৰি কিমান আছে অলৰেডি 3 দিয়া আছে, গতিকে আমি কি কৰিম a2 ৰ মান কিমান আহিব 3, অৰ্থাৎ a1 by a2 তুমি কিমান পালা ভ্যালু 1/3। সেম হেনেকে আকৌ তোমাৰ বাহিৰ কৰিব লাগিব কি b1 by b2, কি বাহিৰ কৰিব লাগিব b1 by b2, ইয়াত b মান কোনটো হয় b মানে y ৰ আগত যেটো থাকে, হয় না নাই, তো y ৰ আগত ইয়াত কিমান আছে ফাৰ্স্ট যেটো আছে এটো 2, গতিকে b1 আমি কি ধৰিম 2 ধৰিম, আৰু সেকেন্ড নাম্বাৰ যেটো আছে ইকুৱেশন নাম্বাৰ তাত কিমান আছে 6 আছে, গতিকে তুমি b2 কিমান ধৰিবা 6 ধৰিবা। এটা কটাকটি কৰিলে কি হ'ব 2 দি 2 ৰ মাজত এবাৰ 2 দি 6 ৰ মাজত 3 বাৰ, অৰ্থাৎ তুমি এটো কিমান পালা 1/3, কিমান পালা 1/3 পালা। এতিয়া তুমি যদি a1 by a2 আৰু b1 by b2 সমান হ'ল, গতিকে তুমি এটা চাব লাগিব কি c1 by c2 চাব লাগিব, কি চাব লাগিব c1 by c2 চাব লাগিব। ইয়াত c1 কোনটো মই আগতে কৈছো c1 মানে বা c হল কি যেটোৰ লগত x হয় নাথাকে, গতিকে ইয়াত c1 মানে হল 2, হয় না নাই, আৰু c2 হল কিমান 6, গতিকে এইটো তুমি কটাকটি কৰিলে কি হ'ব 2 দি 2 ৰ ভিতৰত একবাৰ, হয় না, আৰু 2 দি 6 ৰ ভিতৰত কেইবাৰ যাব 3 বাৰ, গতিকে ইয়াৰ দ্বাৰা আমি পালো কি পালো যে a1 by a2 equal to b1 by b2 equal to c1 by c2। এটা তোমালোকে কোৱা এইটো কন্ডিশন থাকিলে তাত কেইটা সমাধান থাকে, আমি পাইছিলো যে এইটো গোটেই কেইটা যদি সমান থাকে তেতিয়া এইটো মিলি যায়, মিলি গলে তাৰ সংখ্যা কি হয় সমাধানৰ সংখ্যা কি হয় অসীম সংখ্যক থাকে, অৰ্থাৎ অসংখ্য সমাধান থাকে, হয় না নাই, হাজাৰ বিজাৰ লাখ লাখ কোটি কোটি সমাধান আছে, আমি বাহিৰ কৰিব নোৱাৰিম, গতিকে আমি এইটো চাব লাগিব অসংখ্য সমাধান, কি থাকিব এইটো অসংখ্য সমাধান, অসংখ্য সমাধান কি থাকিব ষ্টুডেন্ট অসংখ্য সমাধান। ক'ত আছে অসংখ্য সমাধান, তো আমি চাম অপচন নাম্বাৰ ডি ত আছে, ক'ত আছে অপচন নাম্বাৰ ডি ত আছে। ঠিক আছে ষ্টুডেন্ট, আজিৰ কাৰণে এইখিনি, আমাৰ ভিডিওটো সম্পূৰ্ণ দেখাৰ কাৰণে থেংক ইউ, আৰু তোমালোকে সাবস্ক্ৰাইব কৰিবা চেনেলটো, আমি আৰু ইয়াৰ নেক্সট যেটো পাৰ্ট আহিব তোমাৰ কাৰণে আমি প্ৰভাইড কৰিম, থেংক ইউ।